অহাকালিৰ পৰা মা কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা আৰম্ভ হ'ব। গতিকে বিগত বছৰসমূহৰ দৰে এইবেলিও যাতে এই অম্বুবাচীৰ দিনকেইটা খুব সুন্দৰভাৱে সুকলমে পাৰ হৈ যায়, তাৰ কাৰণে অসম চৰকাৰৰ বিভিন্ন বিভাগ, পৰ্যটন বিভাগৰ লগতে সকলো বিভাগে সুন্দৰভাৱে ইয়াক কেনেদৰে কৰিব পাৰে তাৰ প্ৰস্তুতি এইকেইদিন কৰি আছিলে। মই আজি ঠিক কালিৰে পৰা আৰম্ভ হ'বলগীয়া এই অম্বুবাচীৰ প্ৰবৃত্তিৰ আগমুহূৰ্তত আপোনালোকৰ জৰিয়তে অসমৰ সমূহ ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভাৰতবৰ্ষ আনকি বিশ্বৰ বিভিন্ন ঠাইৰ পৰা অহা সকলো ধৰ্মীয় তীৰ্থযাত্ৰীলৈকে আমি আদৰণি জনাবৰ কাৰণে তেওঁলোকক সকলোখিনি সুবিধা দিবৰ কাৰণে আমাৰ চৰকাৰে আৰু আমাৰ বিভাগসমূহে সম্পূৰ্ণ প্ৰস্তুত হৈ উঠিছে। এইবাৰ আমি সকলোলৈকে এটা আগ্ৰহ ৰাখিছোঁ যে আজিৰ পৰা এটা কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধই হ'ল। গতিকে আজিৰ ৰাতিৰে পৰা বা কালিৰ ৰাতিপুৱাৰ পৰা অহা ২৭ তাৰিখলৈকে ইয়াত কোনো ধৰণৰ VIP পাছ বা VIP দৰ্শন নাথাকিব। আজিৰে পৰা যিসকলো ভক্ত এজন সাধাৰণ ভক্তৰ দৰে আহিব লাগিব। সাধাৰণ ভক্তৰ দৰে তেওঁ লাইনত থাকি য'তেই যাব বিচাৰে, য'লৈকে য'ত দৰ্শন কৰে, য'ত যাব পাৰে। আজিৰে পৰা একেবাৰে ২৭ তাৰিখলৈ, বিশেষকৈ ২৬ আৰু ২৭ তাৰিখে মন্দিৰৰ দুৱাৰ খোলাৰ দুদিন, প্ৰথম দুদিনলৈকে কোনো ধৰণৰ VIP দৰ্শনৰ ব্যৱস্থা নাথাকিব। আৰু ইতিমধ্যে আমি অসম চৰকাৰৰ মুখ্য সচিবৰ জৰিয়তে আমি অসমৰ ওচৰৰ বিভিন্ন ৰাজ্যলৈ আমি এই পত্ৰযোগে জনাই দিছোঁ যে কোনেও যাতে আমাক এই সময়ত অনুৰোধ নকৰে যে তেখেতসকলৰ কোনো VIP দৰ্শনৰ কাৰণে ব্যৱস্থা কৰিব লাগে। সেই হিচাপে আমি পত্ৰ লিখি জনাই দিছোঁ। আৰু আজি সাংবাদিক আপোনালোকৰ জৰিয়তে মই অসমৰ সমূহ ৰাইজলৈকে আগ্ৰহ ৰাখিছোঁ যে কোনেও এই সময়ত বিশেষ দৰ্শনৰ বাবে যাতে কোনোৱে আমাক অনুৰোধ নকৰে আৰু কোনো ধৰণৰ বিশেষ দৰ্শনৰ ব্যৱস্থা এই দুটা দিন, বিশেষকৈ ২৬ আৰু ২৭ আৰু এই ৪টা দিনটো বন্ধই থাকিব। ২২, ২৩, ২৪, ২৫টো বন্ধই থাকিব আৰু ২৬ আৰু ২৭ তাৰিখত কোনো ধৰণৰ বিশেষ দৰ্শনৰ ব্যৱস্থা নাথাকিব। এইটো আমি এইকাৰণে কৰিছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা যথেষ্ট ভক্ত আহে। তেখেতসকলে ৩-৪ দিন ইয়াত অপেক্ষা কৰে যে মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে দৰ্শন কৰাৰ কাৰণে ২-৩ দিন তেওঁলোকে লাইনত থাকে। গতিকে এই সময়ত কোনো বিশেষ দৰ্শনৰ ব্যৱস্থা কৰিলে তেওঁলোকৰ প্ৰতি কিছু পৰিমাণে অসুবিধাৰ সৃষ্টি হয়, অন্যায় কৰাৰ দৰে। আৰু সেইকাৰণে আমি প্ৰথম দুটা দিন ২৬ আৰু ২৭ তাৰিখত মন্দিৰৰ কোনো ধৰণৰ বিশেষ দৰ্শনৰ ব্যৱস্থা নাই। আৰু এই 4টা দিনো সকলো ব্যক্তিয়ে নিজে আগত যেনেধৰণে কলবাৰে যাব বিচাৰে সাধাৰণ ব্যক্তিৰ যি ব্যৱস্থা থাকিব সকলোৰে কাৰণে একেই ব্যৱস্থা থাকিব। এই ব্যৱস্থাৰ জৰিয়তে এটা কথাও কৈ থওঁ যে এইবেলি কামাখ্যা ফুটহিলৰ পৰা কামাখ্যা মন্দিৰলৈকে যোৱা যিটো মুখ্য পথ, কামাখ্যা মন্দিৰৰ যিটো মুখ্য পথ, এই পথেৰে কোনো ধৰণৰ গাড়ীৰ ওপৰলৈ উঠিব নোৱাৰিব। একমাত্ৰ এম্বুলেন্স বা ইউটিলিটি ভেহিকুলৰ প্ৰয়োজন সাপেক্ষে ওপৰলৈ উঠিব। তাক বাদ দি কাৰোৱে বাহন এইফালেৰে কামাখ্যা ফুটহিলৰ পৰা কামাখ্যা মন্দিৰলৈ কোনো ধৰণৰ বাহন উঠিব নোৱাৰিব। যিসকলে বাহন লৈ যোৱাৰ বা বাহন লৈ ওপৰলৈ যোৱাৰ ব্যৱস্থা অকল পাণ্ডুৰ ফালৰ পৰা যিটো বিকল্প ৰাস্তা আছে, আমি যিটো নতুনকৈ ৰাস্তা বনাইছোঁ পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰলৈ, সেই বিকল্প ৰাস্তাৰে বাহন উঠিব পাৰিব। ওপৰলৈ উঠা বন্ধ কৰি দিছিলোঁ। কিন্তু এইবেলি আমি কামাখ্যা ফুটহিলৰ পৰা যিটো ৰাস্তা মূল পথত আমি ৮ বজাৰ লগে লগে বন্ধ কৰি দিম। ৮ বজাৰ পিছত আৰু কোনো ব্যক্তিয়ে এই ৰাস্তাটোৰে ওপৰলৈ উঠিব নোৱাৰিব। আৰু পাণ্ডুৰ ফালৰ যিটো ৰাস্তা সেই ৰাস্তাটোলৈ ৯ বজালৈকে উঠিব পাৰিব। তাৰমানে ৯ বজাৰ পিছত আৰু কোনো মানুহে ওপৰলৈ উঠিব নোৱাৰিব। সকলো ৰাস্তা আমি ৯ বজাৰ লগে লগে বন্ধ কৰি দিয়া হ'ব। যিসকল লোকে ৰাতি মন্দিৰলৈ আহিব বিচাৰে তেওঁলোকক এটাই আগ্ৰহ যে কামাখ্যা ফুটহিলৰ পৰা অহা ৰাস্তাতে ৮ বজাৰ আগতে যাতে তেওঁলোকে ওপৰলৈ উঠি আহে। ৮ বজাৰ পিছত কোনো ব্যক্তিকে আমি তলৰ পৰা ওপৰলৈ উঠাৰ অনুমতি প্ৰদান নকৰোঁ। আৰু ৯ বজাৰ লগে লগে পাণ্ডু ফালৰ পৰা অহা যিটো বিকল্প পথ, সেই পথটোৰে ৯ বজাৰ পিছত আমি কোনো ব্যক্তিকে ওপৰলৈ অহাৰ কাৰণে অনুমতি প্ৰদান নকৰোঁ। খালী ভৰিৰে আহিবলৈ বিশেষ অসুবিধা নহ'ব লাগে। যদি বেছি ৰ'দ দিয়া বা বিশেষ অসুবিধা হয় তেতিয়াহ'লে আমি
নীলাচল প্ৰশান্তি লজৰ ইয়াৰ পৰা তললৈকে আমি সময়ে সময়ে ৰাস্তাত পানী মাৰি দিয়া বা খোজকাঢ়ি আহিবলৈ যাতে পথচাৰীৰ অসুবিধা নহয় তাৰ কাৰণে আমি সেই ব্যৱস্থাখিনিও ৰাখিম। আৰু প্ৰশান্তি লজৰ পৰা ওপৰলৈ কামাখ্যা মন্দিৰলৈ এই পথছোৱাত আমি কাৰ্পেট পাৰি দিয়া বা বেৰিকেড লগাই দিয়াৰ ব্যৱস্থা ইতিমধ্যে চলি আছে। আৰু এই পথছোৱাত বেৰিকেড আৰু কাৰ্পেট থাকিব, গতিকে এই পথছোৱাত অসুবিধা নহয়। প্ৰশান্তি লজৰ পৰা তললৈকে কাৰ্পেট নাথাকিব, কিন্তু বেছি গৰম হ'লে ৰ'দ হ'লে আমি নিশ্চয়কৈ তাত বিভাগীয়ভাৱে পানী মাৰি দিম যাতে ৰাইজে খোজকাঢ়ি আহিবলৈ অসুবিধা নহয়। বা ৪-৫টা দিনত আমি ২০ৰ পৰা ২৫ লাখ মানুহ আমি আশা কৰোঁ। আৰু সেইটো আমাৰ আগতেতো আমি হেড কাউণ্টো কৰিছিলোঁ আৰু সেই তথ্যৰ পৰাও তেনেকুৱাই ডাটা আহে। আৰু প্ৰতি বছৰে তীৰ্থযাত্ৰী বাঢ়ি গৈ আছে, কমা নাই। গতিকে যোৱা বছৰতকৈ এইবাৰ নিশ্চয়কৈ বাঢ়িব। আৰু এই বছৰ আমি এটা আশা কৰিছোঁ যে অহাকালি আৰু পৰহি যেতিয়া ২টা দিন বন্ধৰ দিন পৰিব, গতিকে প্ৰথম দিনাখনৰ পৰাই তীৰ্থযাত্ৰী বেছি হোৱাৰ সম্ভাৱনাটো আমি আশা কৰিছোঁ আৰু সেইমতে আমাৰ ব্যৱস্থাও কৰিছোঁ, যাতে আমাৰ প্ৰথম দিনা সাধাৰণতে অলপ তীৰ্থযাত্ৰী কম থাকে অইন বছৰ। এইবাৰ যিহেতু প্ৰথমতে বন্ধৰ দিন পৰিলে অহাকালি আৰু পৰহি প্ৰথম 2টা দিনে, সেইকাৰণে মই ভাবোঁ যে অহাকালি আৰু পৰহিও তীৰ্থযাত্ৰী বেছি হ'ব আৰু সেইমতে আমাৰ ব্যৱস্থাসমূহ কৰা হৈছে।